যে আমাৰ ভাগৱত পাঠবিলাকত আমি যেনেকৈ জেগা ৰাখোঁ যে আইসকল ইফালে বহিব বাপসকল ইফালে বহিব, মোৰ মনলৈ আজি এটা নতুন ধাৰণা আহিছে। এই ধাৰণাটো মই আজি প্ৰকাশ কৰোঁ। আমাৰ উদ্যোক্তাসকলে ধৰক এই নামঘৰটোতে এইফালে এটা জেগা বোলে এইখিনি জেগা নৱপ্ৰজন্মৰ কাৰণে বুলি সংৰক্ষিত কৰিব লাগে, তাত কোনো বহিব নালাগে। চাওঁ গাঁওখনৰ কিমান ডেকা ল'ৰা ছোৱালী আহি সেই জেগাটো পূৰ্ণ কৰে। উদ্যোক্তাসকলে যেতিয়া ইয়াত কোন বহিব বোলে ইয়াত আইসকল বহিব, ইয়াত গুৰুস্থানীয় ব্যক্তিসকল বহিব, ইয়াত আমন্ত্ৰিত ভকতসকল বহিব, আৰু এইখিনি জেগা সংৰক্ষণ কৰিছোঁ আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীসকলৰ কাৰণে, তেওঁলোক বহিব ইয়াত। লিখি থৈ দিব লাগে পাৰিলে তাত। আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই স্থানডোখৰৰ ৰিক্ত স্থানডোখৰ পূৰ্ণ কৰিবৰ কাৰণে নিজৰ সতি সন্ততিক প্ৰেৰণা দিব লাগে। তাত এবাৰ বহিবা দেই, তোমালোকৰ কাৰণে স্থান নিৰীক্ষণ কৰা হৈছে, নিৰ্ধাৰণ কৰা হৈছে। তাত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবা। নহ'লে এই বছৰত ইমান লাখ টকা খৰচ কৰি আমাৰ যে গাঁৱে ভাগৱতখন পাতিছে, তোমালোকেই যদি নুশুনা তেতিয়াহ'লে এইবোৰৰ কি কাম আছে? আমিতো যি হ'ব লগা হৈয়ে গ'ল, এতিয়াতো আমি সংশোধন কৰাৰ ৰাস্তাই নাই। গতিকে সেই বাচাহত আমি আমাৰ জীৱনত আধ্যাত্মিকভাৱে যি পিছপৰি ৰ'লোঁ, তোমালোকে যাতে আধ্যাত্মিক দৃষ্টিৰে পিছপৰি নোৰোৱা, গুৰুস্থানীয় ব্যক্তিসকলৰ শ্ৰীমুখে ওলোৱা ভাল কথা সৎ কথা শুনিবৰ কাৰণে আমি এইবাৰ তোমালোকৰ কাৰণে এডোখৰ স্থান নিৰ্ধাৰণ কৰিছোঁ। সেইখিনি স্থানত তোমালোকে বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবাচোন। তেতিয়া দেখিব যে গাঁৱৰ গোটেই ল'ৰা ছোৱালীবিলাক আহি সেই স্থানটো পূৰ্ণ কৰিব, আৰু তেতিয়াহে আপোনালোকৰ এই ভাগৱত পাঠৰ সফল হ'ব, অন্যথা নহয়। গতিকে মই সেইকাৰণে ভাগৱতত বহি পেলাই মোৰ চকুকেইটাই পিটকৈ চাই থাকোঁ। মই বাৰে বাৰে যে চাই আছোঁ, সেইটোকে চাই আছোঁ, এইখন গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ইয়াত বহিছেনে নাই, টিনেজৰ ল'ৰা ছোৱালী আহি ইয়াত বহিছেনে নাই। যেতিয়া দেখোঁ যে বহা নাই, তেতিয়া মই ভাবোঁ যে আচলতে মই ইয়ালৈ এনেই আহিলোঁ। কাৰণ আপোনালোকতো মোৰ পিতৃস্থানীয় ব্যক্তি, মোৰ মাতৃস্থানীয় ব্যক্তি, আপোনালোকক ভাগৱত পাঠ শুনাব অহাটো মোৰ আচলতে ধৃষ্টতা। মই কেনেকৈ শুনাম আপোনালোকক? মোৰ এই যোগ্যতা আছে জানো? কাৰণ বয়সৰ অভিজ্ঞতাৰে আপোনালোক মোতকৈ বহুত ওপৰত। 40ৰ দেওনা পাৰহে কৰিছোঁ মাত্ৰ মই, আপোনালোকে কিন্তু বহুত আগবাঢ়িছে। বয়সৰ অভিজ্ঞতা মোতকৈ আপোনালোকৰ বেছি। গতিকে মোতকৈ কনিষ্ঠজন যদি আহি ইয়াত বহে, তেতিয়াহ'লে তেওঁলোকলৈ মোৰ উপদেশটো দিবলৈ উজু হয়। সেইকাৰণে মোৰ এইটো বিনম্ৰ নিবেদন, অহাবাৰ ইয়ালৈ হয়তো মোক নামাতি